স্পষ্ট কথা যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰম্বাৰ আহোমসকলক লৈ পিনে কিছুমান মন্তব্য প্ৰকাশ কৰি থাকে দেখা পাইছোঁ। যোৱা আপোনাৰ গহপুৰত যি মেডামেফি অনুষ্ঠান আয়োজন কৰিছিলে আৰু এই মেডামেফিত এজন আহোম লোক চন্দ্ৰ বৰুৱা তেওঁ উপস্থিত থকাক লৈ তেওঁক যিদৰে শাস্তি প্ৰদান কৰা হৈছে, তেওঁক দণ্ড দিয়া হৈছে, এই ক্ষেত্ৰত কিন্তু আমি টাই আহোম যুৱ পৰিষদ অসমে তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। আৰু এটা কথা স্পষ্ট যে শংকৰ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘৰে বাৰম্বাৰ বিতৰ্কত তেওঁলোক সোমাই থাকে। তেওঁলোক জাতিৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰিবলৈ হ'লে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে আঁকোৱালি ল'ব লাগিব, তেওঁলোকক সমান চকুৰে তেওঁলোকে চোৱাৰ প্ৰয়োজন আছে। এটা ধৰ্মীয় অনুষ্ঠান হয়, আমি তেওঁলোকক সন্মান কৰোঁ, কিন্তু বাৰম্বাৰ তেওঁলোকে যিদৰে বিতৰ্কত তেওঁলোকে আহি থাকে, এই বিতৰ্ক কিন্তু অন্ত পেলোৱাৰ ক্ষেত্ৰত তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু আমাৰ এটা স্পষ্ট কথা, এই যি দুন বৰুৱা ককাইদেউৰ ওপৰত যিদৰে এটা তেওঁলোকে শাস্তি প্ৰদান কৰিছে, সেই ক্ষেত্ৰত তেওঁলোকে এই শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোক দূৰত থাকিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰিছোঁ যে তেওঁলোকৰ এইবোৰ কাণ্ড কাৰখানাক লৈ পিনে কিন্তু অসমৰ ৰাইজ কিন্তু ক্ষোভিত হৈ আছে, আমাৰ টাই আহোম লোকসকল কিন্তু ক্ষোভিত হৈ আছে। আৰু আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা ক'ব বিচাৰিম যে আমি প্ৰতিজন আহোম লোকক আমি আহ্বান জনাইছোঁ, যেতিয়ালৈকে শ্ৰীমন্ত শংকৰ সংঘৰ লোকে এই ক্ষেত্ৰত তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা নোখোজে, তেতিয়ালৈকে কিন্তু আমাৰ আহোম জাতিৰ লোকসকল বা উজনি অসমত থকা যিসকল জনজাতীয় লোকসকল আছে তেওঁলোকক আহ্বান জনাইছোঁ যাতে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিকোনো অনুষ্ঠানত যদি তেওঁলোকে অনুষ্ঠান পাতিবৰ বাবে যদি আহোম লোকৰ পৰা দান বৰঙণি বিচাৰে, তেতিয়া সেই দান বৰঙণি নিদিবৰ বাবে আমি আজি আপোনালোকৰ যোগেদি আমি সামাজিক মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ। আৰু এই স্পষ্ট কথা যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰম্বাৰ আহোমসকলক লৈ পিনে কিছুমান মন্তব্য প্ৰকাশ কৰি থাকে দেখা পাইছোঁ। যোৱা আপোনাৰ গহপুৰত যি মেডামেফি অনুষ্ঠান আয়োজন কৰিছিলে আৰু এই মেডামেফিত এজন আহোম লোক চন্দ্ৰ বৰুৱা তেওঁ উপস্থিত থকাক লৈ তেওঁক যিদৰে শাস্তি প্ৰদান কৰা হৈছে, তেওঁক দণ্ড দিয়া হৈছে, এই ক্ষেত্ৰত কিন্তু আমি টাই আহোম যুৱ পৰিষদ অসমে তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। আৰু এটা কথা স্পষ্ট যে শংকৰ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘৰে বাৰম্বাৰ বিতৰ্কত তেওঁলোক সোমাই থাকে। তেওঁলোক জাতিৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰিবলৈ হ'লে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে আঁকোৱালি ল'ব লাগিব, তেওঁলোকক সমান চকুৰে তেওঁলোকে চোৱাৰ প্ৰয়োজন আছে। এটা ধৰ্মীয় অনুষ্ঠান হয়, আমি তেওঁলোকক সন্মান কৰোঁ, কিন্তু বাৰম্বাৰ তেওঁলোকে যিদৰে বিতৰ্কত তেওঁলোকে আহি থাকে, এই বিতৰ্ক কিন্তু অন্ত পেলোৱাৰ ক্ষেত্ৰত তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু আমাৰ এটা স্পষ্ট কথা, এই যি দুন বৰুৱা ককাইদেউৰ ওপৰত যিদৰে এটা তেওঁলোকে শাস্তি প্ৰদান কৰিছে, সেই ক্ষেত্ৰত তেওঁলোকে এই শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোক দূৰত থাকিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰিছোঁ যে তেওঁলোকৰ এইবোৰ কাণ্ড কাৰখানাক লৈ পিনে কিন্তু অসমৰ ৰাইজ কিন্তু ক্ষোভিত হৈ আছে, আমাৰ টাই আহোম লোকসকল কিন্তু ক্ষোভিত হৈ আছে। আৰু আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা ক'ব বিচাৰিম যে আমি প্ৰতিজন আহোম লোকক আমি আহ্বান জনাইছোঁ, যেতিয়ালৈকে শ্ৰীমন্ত শংকৰ সংঘৰ লোকে এই ক্ষেত্ৰত তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা নোখোজে, তেতিয়ালৈকে কিন্তু আমাৰ আহোম জাতিৰ লোকসকল বা উজনি অসমত থকা যিসকল জনজাতীয় লোকসকল আছে তেওঁলোকক আহ্বান জনাইছোঁ যাতে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিকোনো অনুষ্ঠানত যদি তেওঁলোকে অনুষ্ঠান পাতিবৰ বাবে যদি আহোম লোকৰ পৰা দান বৰঙণি বিচাৰে, তেতিয়া সেই দান বৰঙণি নিদিবৰ বাবে আমি আজি আপোনালোকৰ যোগেদি আমি সামাজিক মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ। আৰু